এই যে সনাতন ধৰ্মত মৃতদেহ জ্বলালে মৃতদেহটো উলংঘ কৰি কেতিয়াও দিয়া নহয় আৰু কোনবাই যদি তেনেকুৱা কৰি আছে ভুল কৰিছে দৰ্শকসকল বৰ্তমান মই আছো আমাৰ গুৱাহাটীৰ ভূতনাথ শ্মশানত এয়া মোৰ পিছফালে শ্মশান আপোনালোকে দেখিবই পাৰিছে আৰু মোৰ লগত আছে এয়া সুজিত বাসভৰ এওঁলোকে বংশানুক্ৰমিক ধৰি ইয়াতে চণ্ডালৰ কাম কৰি আছে আৰু আজি এখেতৰ পৰা আমি সনাতন ধৰ্মতনো ব্যক্তি এগৰাকীৰ মৃত্যু হোৱাৰ পিছত পুৰুষে হওক বা মহিলাই হওক তেওঁলোকৰ দাহ সংস্কাৰ কেনেকৈ কৰা হয় সেই মৃতদেহটোৰ সম্পূৰ্ণ কাপোৰ খুলি উলংঘ কৰি জ্বলোৱা হয় নেকি এনেকুৱা ধৰণৰ ভ্ৰান্ত ধাৰণাবোৰ যিহেতু বৰ্তমান বিয়পি আছে গতিকে এখেতে আমাক এতিয়া সম্পূৰ্ণ শুদ্ধ তথ্যখিনি দিব নমস্কাৰ আপোনাক স্বাগতম জনালো আপোনাৰ নামটো পুনৰ এবাৰ আমাৰ দৰ্শকসকলক জনাই দিবলৈ অনুৰোধ জনালো নমস্কাৰ মোৰ নাম সুজিত বাসভৰ আপোনালোকে ইয়াতে কেতিয়াৰ পৰা আছে আমি ইয়াৰ পৰা আমি ককাৰ দিনৰ পৰা আছো জন্মৰ পৰা হয় মোৰ দেউতাৰ জন্ম ইয়াতে বৰদেউতাৰ জন্ম ইয়াতে আমি গোটেইকেইটা ইয়াতে হেৰালো এতিয়া মই আছো মোৰ লগত মোৰ 5 ভায়েক আছে হয় আপোনালোকে মানে বংশানুক্ৰমিক ধৰি চণ্ডালৰ কাম কৰি আছে আৰু আপুনি এই চণ্ডালৰ কাম কৰা আপোনালোকৰ ককা আটা মানে বংশানুক্ৰমিক হয় ঠিক আছে যেতিয়া আমাৰ সনাতন ধৰ্মৰ কোনোবা ব্যক্তিৰ মৃত্যু হয় নাৰীয়ে হওক বা পুৰুষে হওক যেতিয়া মৃতদেহটো প্ৰথম ইয়ালৈ আনা হয় শ্মশানলৈ আনা হয় প্ৰথম কাম কি কৰা হয় বাৰু প্ৰথম কাম আমাৰ যেনেকৈ ধৰক খৰিটো ঠিক কৰিব লাগে চিতাটো সজাব লাগিল তাৰে পাছত কোনবা যদি ব্যক্তিয়ে কয় আমাক ব্ৰাহ্মণৰ দ্বাৰা নিয়ম চিয়ম কৰি কেনে আমাক শুদ্ধ কৰি কেনে চিতা দিব লাগে সেই হিচাপত আমি ব্ৰাহ্মণ এটা ঠিক কৰি দিওঁ ব্ৰাহ্মণটো নিয়ম নীতি কৰাৰ পাছত আমি চিতাত তুলি দিওঁ চিতাত তুলি দিয়াৰ পাছত কাপোৰটো লাহে লাহেকে আমি হেৰি কৰি খেৰেদি ঢাকি বা চাদৰেদি ঢাকাই থাকে খৰি দি কেনে লাষ্টত চাদৰটো টানি দিওঁ মানে উলংঘ কৰি কেনে নিদাও উলংঘ নহয় কোনোৱে উলংঘ হৈ দেখা নাপায় হয় হয় আৰু মৃতদেহটো যেতিয়া ঘৰৰ পৰা আনা হয় তেতিয়াতো নিশ্চয় কাপোৰ কানি থাকে মানে ঘৰৰ পৰা ধুনীয়াকে সজাই মেলি লৈ আহে তেওঁলোকে হয় যেনেকুৱা ঘৰৰ পৰা আনে তেনেকুৱাই আমি এই কৰ্মটো কৰো হয় হয় পুৰোহিতে আপোনালোকে ইয়াৰ পৰাই পুৰোহিত যোগান ধৰে ইয়াতে আছে কোনবা যদি ঘৰৰ পৰা নিব বিচাৰে ঘৰৰ পৰা লৈ আহে হয় হয় আমাৰ ইয়াতেও আছে হয় হয় আৰু যেতিয়া মানে পুৰোহিতে কেনেকুৱা ধৰণৰ নিয়ম কৰে মাহ হালধি খানা কিবা তেনেকুৱা ধৰণৰ কিবা কৰে নেকি এনেতো যেনেকুৱা ধৰক আমাৰ অসমীয়া বংশৰ মানুহ তেওঁলোকেতো ঘৰতে এইবিলাক নীতি নিয়ম বিলাক কৰে যিকেইটা কৰিব নোৱাৰে ইনকেছ মেডিকেলত ঢুকালে তেওঁলোকে মেডিকেলত কৰিব নোৱাৰে সেইবিলাক কৰ্মটো আমি ইয়াতে কৰাই দিওঁ ব্ৰাহ্মণৰ দ্বাৰা হয় হয় আৰু তাৰ মানে পুৰুষে হওক বা নাৰীয়ে হওক সম্পূৰ্ণ কাপোৰেৰে ঢাকি চিতাত তোলা হয় হয় তাৰ পিছত খৰি খেৰ এইবিলাক দিয়া হয় আৰু লাষ্টত কাপোৰখন টানি দিয়া হয় লাষ্টত মানে যদি টানিব পৰা ব্যৱস্থা থাকে তেনে টানি দিওঁ নহলে সেনেকৈ দিয়া যায় মানে যাওয়া টাইমতো এটা মার্কিন বুলি কয় বা কখন বুলি কয় সেটোতো থাকেই এটা সেটো দি ঢাক খাই থাকে বাকি যেনেকা আমি পিন্ধা বস্তু থাকে সেইবিলাক খুলি দিওঁ আমি সেইবিলাক খোলা যায় মানে চিতাৰ ওপৰত মানে মানুহৰ আগত নহয় আৰু হেতু যে খুলে মানে কোনে খুলে ধৰক আমি খুলো আপোনালোকে খুলে চন্দালে খুলে তেতিয়া খোলাৰ সময়ত ব্যক্তিগৰাকী উলংঘ অৱস্থাত কিবা দেখা পোৱা নাই তেনেকুৱা একো নহয় ঘৰৰ মানুহ থাকেই ওচৰত হয় 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 মানে যদি কোনবা অবজেকশন কৰে যে নাই আপোনালোকে কৰিব নালাগে আমি নিজে কৰি তেওঁলোকৰ ওপৰত দি দিওঁ আমি হয় হয় মানে কথাটো হৈছে এইটোৱে যে সনাতন ধৰ্মত মৃতদেহ জ্বলালে মৃতদেহটো উলংঘ কৰি কেতিয়াও দিয়া নহয় আৰু কোনবাই যদি তেনেকুৱা কৰি আছে ভুল কৰিছে এইখিনি কথা আপোনাৰ পৰা জানিব বিচাৰিছিল আৰু মৃতদেহটো জ্বলোৱাৰ পিছত তেতিয়া অস্থি ইত্যাদি মানে লাষ্টত জুই চুই দিয়াৰ পাছত অস্থি লাগে আমি অস্থিৰো ব্যৱস্থা কৰি দিওঁ চুঙাত দি দিওঁ অসমীয়া মানুহক আমাৰ চুঙাত নিয়ে চুঙাত দি দিওঁ বা কোনোবা যদি কয় মাটিৰ কলচত দিবৰ কাৰণে কলত দি দিওঁ আমি সৰু ঘটত ধুনীয়াকে সজাই মেলি আমি বিদায় দিওঁ হয় হয় দৰ্শকসকল এইখিনি কথা হয়তো মই কলে আপোনালোকে বিশ্বাস নকৰিলে হয় সেইকাৰণে মই সুজিত দাদাৰ পৰা কথাখিনি আপোনালোকক সুন্দৰকৈ জনাই দিছো এইটো একদম ভ্ৰান্ত ধাৰণা আমাৰ সনাতন ধৰ্মত মৃতদেহ জ্বলাওতে উলংঘ কৰি জ্বলোৱা নহয় লাষ্টত কাপোৰখন টানি দিলে ওপৰত খৰি ইত্যাদি থাকে হয় মানে উলংঘ ৰূপত কোনেও দেখা নাপায় এইটো ভ্ৰান্ত ধাৰণা আপোনাক বহুত বহুত ধন্যবাদ জনালে হয়